প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, অনলাইনত অথবা অফলাইনত এপ্লিকেশ্যন কৰিছিল, এতিয়া কিন্তু আপোনালোকৰ নামটো অনলাইনৰ পৰা জানিব পাৰিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, অথবা আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নামটো আহিছে নে অহা নাই। বহুতে কিন্তু অনলাইনৰ পৰা নতুন লিষ্টটো চেক কৰিব বিচাৰে। ইয়াত আহিছে ডাটা নট ফাউণ্ড। যদি আপোনালোকৰ এনেকুৱাকৈ আহিছে, তেনেহ'লে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব পাৰিব। মই ভাবিছোঁ এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। বহুতে কমেণ্ট কৰিছে যে ডাটা নট ফাউণ্ড আহিছে, যিসকল পঞ্চায়তৰ এনেকুৱা আহিছে ডাটা নট ফাউণ্ড, তাৰ মানে কিন্তু সেইবিলাক পঞ্চায়তৰ লিষ্টবিলাক এতিয়াও ভেৰিফাই হোৱা নাই, সেইকাৰণে কিন্তু অনলাইনত অহা নাই। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি আপোনালোকৰ এনেকুৱা প্ৰব্লেম আহি গৈছে, আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব পাৰিব, মই আপোনালোকক ফাৰ্ষ্ট সেইটো প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ এনেকুৱা আহিছে ডাটা নট ফাউণ্ড, তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে লিষ্টটো চাব পাৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই ল'ব, নহ'লে কিন্তু আপোনালোকে বুজি নাপাব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব, pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত চাব, 2 নম্বৰত দিয়া থাকিব আৱাসৱ। এতিয়া আপোনালোকে আৱাসৱৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসৱ, তাৰপিছত ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত যিটো এছ নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া আছে অল ষ্টেট, এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত ফাৰ্ষ্ট ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব চন। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব, ইয়াত চাব দিয়া থাকিব 25 and 26। আপোনালোকে ইয়াৰ পৰা চনটো 25 and 26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা এইটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, আপোনালোকে কেপচাটো বহাই দি আপোনালোকে এইটো চাৰিমিটাৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমিটাৰৰ ওপৰত ক্লিক কৰিব, ইয়াত চাব, ইয়াত কিন্তু আহি যাব ডাটা নট ফাউণ্ড। যদি আপোনালোকৰ পঞ্চায়তৰ লিষ্টটো ভেৰিফাই হৈছে, তেনেহ'লে কিন্তু ইয়াত আপোনাৰ পঞ্চায়তৰ লিষ্টটো ইয়াত আহি যাব। আৰু যদি আপোনালোকৰ পঞ্চায়তৰ লিষ্টটো ভেৰিফাই হোৱা নাই, তেনেহ'লে কিন্তু ইয়াত আহি যাব ডাটা নট ফাউণ্ড। যদি আপোনালোকৰ এনেকুৱা আহিছে, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। যদি আপোনালোকৰ এনেকুৱা আহিছে, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। যেতিয়া আপোনালোকৰ পঞ্চায়তৰ লিষ্টটো ভেৰিফাই হৈ যাব, তাৰপিছত আপোনালোকে এইটো অপশ্যনৰ পৰা চাব পাৰিব। যদি আপোনালোকৰ লিষ্টটো বা আপোনাৰ পঞ্চায়তৰ লিষ্টটো ভেৰিফাই হোৱা নাই, তেনেহ'লে কিন্তু ইয়াত নাহিব। যিবিলাক পঞ্চায়তৰ লিষ্ট ভেৰিফাই হৈছে, সেইসকলে কিন্তু ইয়াত লিষ্টবোৰ শ্ব' কৰিব। মই আপোনালোকক বেলেগ এটা পঞ্চায়তত ক্লিক কৰি দেখুৱাই দি আছোঁ যে সেইটো পঞ্চায়তৰ আহে নে নাহে।
যিবিলাক পঞ্চায়তৰ লিষ্ট ভেৰিফাই হৈছে সেইবিলাক লিষ্ট ইয়াত কিন্তু আহি যাব আৰু যিবিলাক পঞ্চায়তৰ লিষ্ট ভেৰিফাই হোৱা নাই সেই লিষ্ট কিন্তু ইয়াত নাহিব। মই আপোনালোকক বেলেগ এটা পঞ্চায়ত ক্লিক কৰি দেখুৱাই দি আছোঁ। ইয়াত চাব চেমকৈ আপোনালোকে ইয়াত বহাই দিব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনাৰ ওচৰত যদি আপোনালোকৰ পঞ্চায়তৰ লিষ্টটো ভেৰিফাই হৈছে তেনেহ'লে কিন্তু ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব বৰ্তমান কিন্তু লিষ্টবোৰ সকলো পঞ্চায়তৰ আহি আছে। যিবিলাক পঞ্চায়তৰ লিষ্ট ভেৰিফাই হৈ আছে সেইসকলৰ লিষ্ট অনলাইনত পাব্লিছ হৈ আছে এনেকুৱাকৈ। যদি আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে আপোনালোকে এতিয়া অনলাইনৰ লিষ্টটো চাব পৰা নাই তেনেহ'লে আপোনালোকে ৱেইট কৰক যেতিয়া আপোনালোকৰ পঞ্চায়তৰ লিষ্টটো ভেৰিফাই হৈ যাব তাৰপিছত আপোনালোকে অনলাইনৰ লিষ্টটো এনেকুৱাকৈ চাব পাৰিব। যিবিলাক পঞ্চায়তৰ লিষ্ট ভেৰিফাই হৈ গৈছে সেইসকল লিষ্ট কিন্তু অনলাইনত আহি আছে এনেকুৱাকৈ। আপোনালোকে এনেকৈ লিষ্টটো চাব পাৰিব। যদি অহা নাই ৱেইট কৰিব আপোনালোকৰ পঞ্চায়তৰ লিষ্ট আহি যাব এনেকুৱাকৈ।